Hey guys, good morning. এইফালে আমাৰ ঋষিয়ে পাপাহঁতে আজি ব্ৰেকফাষ্ট কৰিব লৈছে নিজে নিজে। আজি আমি ক'ত যাম ঋষি? ক'ত? একলেণ্ড। আৰু আজি হৈছে আমাৰ ব্ৰেড বাটাৰ মটৰ ঘুগুনি। আৰু আজি হৈছে আমাৰ গুৱাহাটীৰ লাষ্ট ডে। আজি 4 নম্বৰ দিন। আমি আহিছিলোঁ বুধবাৰে আৰু আজি হৈছে ছেটাৰডে। চ' আজি আমি ঘৰলৈ যামগৈ। ঘৰলৈ যোৱাৰ আগতে যাম ড্ৰিমলেণ্ডলৈ। চুইমিং পুললৈ যাম। ঘৰলৈ যোৱাৰ আগতে আমি যাম চুইমিং পুল মানে ড্ৰিমলেণ্ডলৈ যাম। আপোনালোককো লগতে লৈ যাম, ভিডিঅ'টো চাই থাকিব। আৰু মই তেনেকৈ এতিয়া গা পা ধুই আহিলোঁ। কিবা কাম এটাত ওলাই গৈছে, সি আহি লওক, তাৰপিছত আমিও খাই বৈ লৈ ওলাই গৈ যাম আৰু তুমি আজিকালি আমাৰ ঋষি ডাঙৰ হ'ল ন, চব নিজে নিজে খাব পাৰে। খাই পেলাই দেখাই দিয়াচোন। কণীটো গুচাই লওঁ। গুচাই লওঁ। আৰু এতিয়া ময়ো খাই আছোঁ আৰু লগতে পৰিকো অকণমান খুৱাই আছোঁ। ঋষিক খাবলৈ দিছোঁ কিন্তু সি নাখালে, চ' তাইকে খুৱাই দিছোঁ, লগতে ময়ো খাই আছোঁ। খাই কৰি লৈ আমি এতিয়া ওলাম আৰু আপোনালোককো লগতে লৈ যাম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি ওলাই গৈ ৰেডি হ'লোঁ, যিহেতু আজি ৰুম এৰিম। চ' ধুনীয়াকৈ চব পেকিং চেকিং কৰি লৈছোঁ আৰু ক'ৰবাত কিবা আছে নেকি ধুনীয়াকৈ চাই লৈছোঁ। এইফালে আমাৰ ঋষিয়ে তাৰ নিজৰ গাড়ী দূৰবীণ সেইখিনি তাৰ হাতত লৈছে আৰু মই পৰি হাতত এয়া চেণ্ডেলখিনি দিছোঁ। গাড়ীটো থৈ দিম গোটেইখিনি, যিহেতু আজি আমিতো যামগৈ, কৈছোৱেই লাষ্ট ডে। চ' গোটেইখিনি ধুনীয়াকৈ ভৰাই লৈছোঁ আৰু এয়া মই পিন্ধি লৈছোঁ কুৰ্তি এটা। আমি যাম এতিয়া ড্ৰিমলেণ্ড আৰু আমি এয়া আহি পাই গ'লোহি ড্ৰিমলেণ্ড। ড্ৰিমলেণ্ডখন আছে কইনাধৰাতে। কইনাধৰাৰ পৰা খানাপাৰা পৰা অকণমান আগলৈ গৈ পেলাই সোমাই যাব লাগে, বেছি দূৰ নহয়, অকণমান। আৰু গোটেই এৰিয়াটো ধুনীয়াকৈ পাহাৰে আৱৰা, দেখিবলৈ খুব ধুনীয়া। আৰু আমি যিদিনা গৈছিলোঁ মানে সেইদিনা অকণ বৰষুণ পৰি আছিল। আৰু এয়া টিকেটৰ প্ৰাইচখিনি দেখাই দিছোঁ। এডাল্টছৰ হয় 600 আৰু যিবোৰ 2.5 ফিটৰ ওপৰত আছে, 4 ফিটৰ ওপৰত আছে, সিহঁতৰ 500 আৰু 2.5 ফিটৰ তলৰখিনি হ'ল 400। আৰু যাৰ নামত আছিল ড্ৰিমলেণ্ডখন, সেইজন হৈছে তেওঁৰ নামটো দেখাই দিলোঁ। এতিয়া আমি প্ৰথমতে যাম ড্ৰাই এক্টিভিটিখিনি কৰিবলৈ। যোৱাবাৰ আমি যেতিয়া একলেণ্ড গৈছিলোঁ তেতিয়া তাত প্ৰথমতে পানীত নামি লৈছিলোঁ। নামি পেলাই যেতিয়া বাকীখিনি কৰিবলৈ গৈছিলোঁ, মানে বাকীখিনি এক্টিভিটি কৰিবলৈ গৈছিলোঁ, বহুত ভাগৰ লাগিছিল আৰু গৰম লাগিছিল। চ' এইবাৰ আহিছোঁ প্ৰথমতে এক্টিভিটিখিনি কৰিবলৈ, তাৰপিছত পানীলৈ যাম। আৰু এইফালে আছে এইখন লণ্ডন বাছ, আৰু এইফালে এইটো এটা মানে চকৰি টাইপৰ আছে। প্ৰথমতে আমি যাম এই চকৰিটোলৈ, কিন্তু এইটোত আমাক উঠিব নিদিলে। মানে মই পাৰিলোহেঁতেন, যিহেতু ঋষি সৰু, চ' তাক উঠিব নিদিলে। সেইকাৰণে তাক লৈ মই ছাইডতে ৰৈ আছোঁ। এইফালে পৰি আৰু বাপেক উঠিছে আৰু আমি দুটা ছাইডতে ৰৈ পেলাই ধুনীয়াকৈ চাই আছোঁ। আৰু ইমান স্পীডত ঘূৰা নাই, লাহে লাহে ঘূৰাইছে। আৰু এইফালে আছে এইখন লণ্ডন বাছ। লণ্ডন বাছখন দেখিছেনে কেনেকৈ গৈছে, এবাৰ ওপৰলৈ গৈছে, এবাৰ তললৈ গৈছে। চ' আমিও ৰৈ আছোঁ, ৱেইট কৰি আছোঁ তাত উঠিবলৈ। এবাৰত 4টা মানুহকে উঠাইছে। তো আমি ৰৈ আছোঁ, সিহঁত ৰক্তিমহঁতো আহি লওক, তাৰপিছত আমি উঠিম লণ্ডন বাছত। লণ্ডন বাছ দিছে আপোনাৰ ছাৰ নোৱাৰিলা মাৰিব। আৰু বহুত কিবা কিবি আছে, এইটো কি বুলি কয় মই নাজানো। যিটো কিছু কিমান ওপৰলৈ লৈ যায়। চ' ৰক্তিম নুঠিলে, মোকো উঠিব নিদিলে। আৰু এইফালে এটা ঘৰ এটা আছে, আপোনালোকক দেখাইছোঁ। প্ৰথমতে এইপিনে চাই আহি লওঁ। আৰু ইয়াত এইটোতো উঠিবলৈ খুব মন গৈছিল, আৰু মানুহবিলাকে চিঞৰিছে নহয়, মানে এবাৰ ওপৰলৈ গৈছে, এবাৰ সিফালে গৈছে। উঠিবলৈ মন নাছিলে, কিন্তু ৰক্তিমে নিদিলে উঠিবলৈ। কৈছে উঠিলে আকৌ বমি চমি হ'ব, মাথা চাথা ঘূৰাব। চ' ময়ো নুঠিলোঁ আৰু। তাৰপিছত এয়া কেনেকৈ লৈ গৈছে। উঠিবলৈ খুব মন আছিলে, পৰিও উঠিম বুলি কৈছিলে, কিন্তু যিহেতু বাপেকে নিদিলে, চ' আমি দুজনী নুঠিলোঁ। আৰু এইটো হৈছে 7D থিয়েটাৰ। ব'লক আমি ভিতৰলৈ যাওঁ, আৰু জোতা চেণ্ডেলবিলাক বাহিৰতে থৈ যাব লাগিব।
আৰু ইয়াত প্ৰথমতে পিন্ধিবলৈ আমাক দিছে এযোৰ চশমা। আমি ইয়াত এনেকৈ চশমা তচমা লগাই লৈছোঁ, লগাই পেলাই আছে 7D। মানে 7D ষ্টাৰ্ট হ'ব আৰু আমি ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ, প্ৰিপেয়াৰ হৈ লৈছোঁ মানে 7D চাবৰ কাৰণে। আৰু হৈ গ'ল 7D ষ্টাৰ্ট। আৰু ইয়াত মানে এনেকুৱা দেখাই আছে যে আমি সেই মানে ট্ৰেইনখনত গৈ আছোঁ, তেনেকৈ চকীবিলাক মানে মুভিং কৰি দিয়ে আৰু এনেকুৱা লাগে যে সঁচাকৈ আমি ট্ৰেইনখনতে উঠি পেলাই গৈ আছোঁ। তেনেহ'লে ব'লক আমিও যাওঁ আৰু আপোনালোকেও ফিলটো লওক। আৰু 7D যাবলৈ যিটো চশমা দিছিলে, সেইটো চশমা পিন্ধি পেলাই মানে চাই একদম ভাল লগা নাই। চ' মই চশমাযোৰ খুলি লৈছোঁ, চশমাযোৰ খুলি পেলাই চাইহে ভাল লাগিছে। আৰু সঁচাকৈ এনেকুৱা ফিল হৈছে যেন সঁচাকৈ আমি সেই ট্ৰেইনখনত গৈয়ে আছোঁ। এনেকুৱা মানে চকীখন মানে এনেকুৱা কৰি দিছে লৰাই বগাই। চ' ভাল লাগিলে, আপোনালোকেও আহিব আৰু প্লিজ 7Dটোত সোমাবই। ল'ৰা ছোৱালীয়ে ভাল পাব মানে, আপোনালোকে 7Dটোত সোমাবই। আমিও চালোঁ। তাৰপিছত 7D শেষ হ'ব এতিয়া, 7D শেষ হ'ল, এতিয়া আমি যাওঁ বাহিৰলৈ। দেখা আৰু এইফালে দেহাই ট্ৰাম্পলিনত উঠিছে। তাই মানে আজি কৈ আহিছে যে তাই চব এক্টিভিটি কৰিব, চ' তাই ইয়াত উঠিছে। আৰু এইফালে আমাৰ বাপেক পিতেক দেখাই আছোঁ ৰ'ব। এইফালে বাপেক পিতেক বহি আছে আৰু আমাৰ ছাৰজনৰ নন ষ্টপ ফোনতে আৰু। চ' ছাৰ ফোনত লাগি থাকক, আমি এনজয় কৰি থাকোঁ। তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ। এইফালে এইটো এটা ধুনীয়াকৈ ঘৰ এটা বনাই থোৱা আছে, ভিতৰলৈ যাব নোৱাৰি চাগে, আমি নাচালোঁ, কিন্তু বাহিৰৰ পৰাই চালোঁ। আৰু এইকণৰ পৰা দেখিছে ভিউটো ইমান ধুনীয়া লাগিছে, চাৰিওফালে পাহাৰ। আৰু এইফালে আছে ৱাটাৰ পাৰ্কখন, আমিও যাম ব'লক, আপোনালোককো লৈ যাম। আমি ওপৰৰ গোটেই মানে মেক্সিমাম এক্টিভিটি কৰিলোঁ, কৰি পেলাই গুচি আহিলোঁ। তাৰপিছত চবৰে যিহেতু ভোক লাগিছে, আহিছোঁ ইয়াৰ ভিতৰতে থকা ফুডলেণ্ডত খাবলৈ। ব'লক তেতিয়াহ'লে ভিতৰলৈ সোমাই যাওঁ আৰু কিবা এটা খাই লওঁ। আৰু ইয়াত চব ছেল্ফ ছাৰ্ভিচ হয়। প্ৰথমতে কাউণ্টাৰত পইচাটো দি আপোনালোকে নিজে বস্তুখিনি আনিব লাগিব আৰু আনি পেলাই নিজে খাব লাগিব। বাহিৰত যিহেতু বহুত গৰম, ভিতৰলৈ সোমাই আহোঁতে বহুত শান্তি লাগি গৈছে। আৰু এইফালে ঋষিয়ে মই ৱেইট কৰি আছোঁ, খানা আহিব, খাম, খাই কৰি লৈ যাম। আমাৰ ঋষিটো ৱাটাৰ পাৰ্কলৈ যাবলৈ পূৰা এক্সাইটেড হৈ আছে। চ' খাই কৰি লওঁ, তাৰপিছত যাম আৰু। এইফালে আমাৰ খানা আহি গ'ল আৰু এখন থালিত লৈছে 250কৈ। ইয়াত মানে পনীৰ, মিট আৰু ফিছ আছে। আপোনালোকে যিকোনো এটা চুজ কৰিব পাৰিব, তাৰ ভিতৰত লৈ ল'ব পাৰিব। যিখন প্লেটে লয় 250কৈ ল'ব। আৰু এয়া ধুনীয়াকৈ দিছে আলু ভাজি, দালি, মই লৈছোঁ পনীৰ, ৰাজমাহ এয়া, আৰু এইপিনে ৰক্তিমে লৈছে চিকেন। চ' খাই কৰি লওঁ, খাই কৰি লৈ আমি যাম আৰু। এইফালে এয়া বাহিৰতে আছে গাড়ী 3খন। ইয়াতে ৰক্তিমে ধুনীয়াকৈ ফটো চটো উঠিলে, উঠি পেলাই আমি এতিয়া আহিছোঁ এইফালে। খাই কৰি লৈ পেট পূজা কৰি আমি এতিয়া আহি আছোঁ ৱাটাৰ পাৰ্ক। আৰু আমি আহি পাই গ'লোহি ৱাটাৰ পাৰ্ক। এফালেদি যায় ৱাটাৰ পাৰ্ক আৰু সিটো চাইডে আছে আইচ পাৰ্কখন। ত' আমি প্ৰথমতে যাওঁ, লকাৰ এটা লওঁ, লৈ পেলাই কাপোৰ কানিখিনি থৈ লওঁ, তাৰপিছত আহিম ভালকৈ ইয়াত এনজয় কৰিম। আৰু এয়া হৈছে আইচ পাৰ্কত সোমাবৰ কাৰণে লাইন লৈ আছে। ভাবিলোঁ ইয়াত বহুত টাইম লাগিব, ইয়াত পিছতে সোমাম, সেইকাৰণে আহি গ'লোঁ পানী লৈ। ভাল লাগিছেনে? আৰু মই পাৰতে বহি লৈ ধুনীয়াকৈ ভিডিঅ' কৰি আছোঁ। এইফালে ৰক্তিমে পূৰা ঋষিক মানে পানীত খেলাই আছে আৰু ঋষিক এনেকৈ টিউব এটা দি দিছোঁ যাতে সি কমফৰ্টেবল হয়। আৰু সি বহুত ভাল পাইছে, খুব এনজয় কৰিছে। চ' ভাল লাগিছে। তাৰপিছত ইয়াত বেছি নাই বাৰু, 2টা ৱাটাৰ পুলে আছে। এফালে এটা লেফ্ট ছাইডতো ডাঙৰ আৰু ৰাইট ছাইডতো অলপ সৰু, তাত শ্লাইডিং আছে। আৰু এইটো দেখিছে, এইটো সৰুকৈ আছে সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে, যাতে সিহঁতো কমফৰ্টেবল হয়। চ' আমি ইটো পুলৰ পৰা আহিলোঁ, এতিয়া এইটো পুলত যাম, ব'লক আপোনালোককো লৈ যাওঁ।
পানী তললৈ যোৱা যাম ৰ'বা পাপাহঁতো আহি লওক পাপাও আহি লওক শ্লাইডত গ'লে আৰু পৰিয়ে শ্লাইড কৰিবলৈ লৈছে কিন্তু ভয় কৰিছে কৰিবলৈ চ' সেইফালে বাপেক গৈ ৰৈ থাকিবগৈ তাৰপিছত তাই যাব যিহেতু পটককৈ পানীত সোমাই গ'লে নাকে মুখে পানী সোমাই যাব সেইকাৰণে তাই ৰৈ আছে বাপেক যোৱাৰ পিছত যাব আকৌ নামি আহিলে আকৌ গুচি আহিলে মানে বাপেক যোৱালৈ ৰৈয়ে আছে তাই আৰু এইফালে আমাৰ ৰিচি আৰু এবাৰ পৰিয়ে যিহেতু কৈ আহিছিলে তাই গোটেইখিনি এক্টিভিটি কৰিব শ্লাইড লাইট চ' তাইক কৰিব দিলোঁ যোৱাবাৰ যেতিয়া একলেণ্ড গৈছিলোঁ তাইক বাপেকে কৰিব নিদিলে চ' তাই তেতিয়া মনটো বেয়া আছিলে সেইকাৰণে এইবাৰ তাইক কৰিছে মানে ওপৰলৈ যোৱাকৈ নাই ভয় কৰিছে তলতে যিখিনি পাৰে আৰু যিখিনি মানে ওচৰতে আছে সেইখিনি এক্টিভিটি কৰিব দিছোঁ যে যোৱা কৰা তুমিও এনজয় কৰা চ' তাই ধুনীয়াকৈ এক্টিভিটিখিনি কৰিলে আৰু আমাৰো খুব ভাল লাগিল আৰু ইগন'ৰ কৰিব মোৰ পিছত আমাৰ কুকুৰটো শিকি আছে চ' প্লিজ ইগন'ৰ দ্য ভইচ বহি লৈছ হাতটো বিষাই যায় তো এতিয়া হৈ গ'ল আমাৰ পূৰা পানীত থাকি সময়ো প্ৰায় 4টামান বাজিব হ'ল এতিয়া যিহেতু ঘৰলৈ যামগৈ চ' আহিলোঁ কাপোৰ কানি চেঞ্জ কৰিলোঁ কৰি পেলাই এতিয়া আইচ পাৰ্কত সোমাবৰ কাৰণে ৰৈ আছোঁ লাইন পাতি ৰৈ আছোঁ আৰু সৰু ল'ৰা ছোৱালী সোমোৱাটো এলাও নাই আচলতে 5 বছৰৰ তলৰ আৰু যিহেতু আমাৰ ৰিচি সৰু তো তাত থকা ছোৱালীজনীয়ে কৈছে যদি সোমোৱাই আপোনালোকৰ ৰিক্সত সোমোৱাব তো আমি ক'লোঁ একো নাই অকণমান সময় যাওঁ যদি কিবা প্ৰব্লেম হয় গুচি আহিম আৰু আমাৰ ধুনীয়াকৈ আমি ড্ৰেছ চেছ কৰি ল'লোঁ যিহেতু ৰিচি সৰু তাৰ কাৰণে ড্ৰেছ নাই চ' তাক এনেকৈ ডাঙৰৰ জেকেট এটা পিন্ধাই ল'লোঁ আৰু কিমান কিউট লাগিছে চাওক দেখিবলৈ ইফালে আমিও ধুনীয়াকৈ ড্ৰেছ চেছ কৰি আজৰি হ'লোঁ আৰু সোমাই আহিলোঁ আইচ পাৰ্কৰ ভিতৰত সোমাই এয়া এণ্ট্ৰিতে আছে 2টা হৰিণ এফালে আছে এইটো বগা ভালুক পেংগুইন আৰু জেগাখিনি এনেকুৱা শ্লিপি হয় চ' আমি বেছি আগলৈ যাবই নোৱাৰিলোঁ আৰু ইমান শ্লিপি হয় চ' আমি বেছি আগলৈ যাব নোৱাৰিলোঁ সেইকণতে এণ্ট্ৰিতে ৰ'লোঁ ৰৈ পেলাই চালোঁ আৰু সেইপিনে এটা ইগল'ও বনাই থোৱা আছে যাব পৰা হ'লে ভাল লাগিলহেঁতেন যিহেতু বহুত বেছি ঠাণ্ডা আৰু ইমান শ্লিপি হয় আৰু যিকেইযোৰ জোতা দিছে সেইকেইযোৰে বেছি শ্লিপ কৰিছে চ' আমি আগলৈ নগ'লোৱে এইকণতে ৰ'লোঁ আৰু ৰিচিও ঠাণ্ডা লাগিছে বুলি ক'লে সেইকাৰণে আমি ওলাই গুচি আহিলোঁ তাৰ পৰা আমি আহিলোঁ এতিয়া একলেণ্ডৰ পৰা ওলাই এতিয়া চিধা যাম ঘৰ ড্ৰিমলেণ্ড একলেণ্ড আৰু বৰষুণ পৰিছে আমাৰ আপোনাৰ পৰিয়াল ঘৰত কাপোৰ লৈ আহিছে আৰু চবতকৈ ইণ্টাৰেষ্টিং লাগিলে
আইচলেণ্ডত স্ন' পাৰ্কত সোমালোঁ যি শ্লিপ হয় বা সোমালোঁ আমি 2 মিনিটমান থাকি পেলাই ওলাই গুচি আহিলোঁ তাৰপৰা চৰি এইটো আমাৰ মিচি আৰু আমি এতিয়া যাম ঘৰলৈ বৰষুণ দি আছে বাই বাই ড্ৰিমলেণ্ড এতিয়া আমি পালোহি যোৰাবাট চ' ইয়াতে অকণ ৰৈছোঁ ৰৈ পেলাই এতিয়া যাম ঘৰলৈ তেনেহ'লে আমাৰ ছামাৰ ভেকেশ্যন ট্ৰিপ ইমানতে সমাপ্ত যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই